নমস্কাৰ। এয়া দিখৌ নদীত মৃতদেহ এইটো যে দেখিছে, এইটো মৃতদেহ উটি আহিছে দিখৌ নদীত। আৰু এয়া SDRF এয়া উদ্ধাৰ অভিযানত নামিছে শিৱসাগৰৰ দিখৌ নদীত। এয়া এখন দিখৌ দলং। এই পুৰণা দলংখনৰ এইবাৰ নতুন যিখন দলং আছে, এই নতুন দলংখনত এই মৃতদেহ এইটো আপোনালোকে প্ৰত্যক্ষ কৰিছে। এইটো যে বাঁহজোপা যে আছে, এই বাঁহজোপাতে লাগি আছে এইটো মৃতদেহ। এইটো মৃতদেহ এইখন হাতখন, এইখন হাতখন। NDRF নে SDRF ধৰি পোৱা নাই। এই উদ্ধাৰ অভিযানত নামিছে, আপোনালোকক দেখালোঁ। আৰু মানুহৰ এয়া প্ৰত্যক্ষদৰ্শী এইসকল ব্যক্তি, মানুহ দিখৌ দলং ভৰি পৰিছে, আপোনালোকক দেখালোঁ। NDRF নে SDRF ধৰিব পাৰে। এইসকল SDRF এয়া উদ্ধাৰ কৰিছে মৃতদেহটো ক'ৰ হয়। গোন্ধ অতিপাত বেয়া গোন্ধাইছে। এইসকল ব্যক্তিয়ে প্ৰত্যক্ষ কৰিছে উদ্ধাৰ অভিযানত, আপোনালোকক দেখালোঁ। ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিব, লাইক কমেণ্ট দি পেলাই জনাব গভৰ্ণমেণ্টক কি ব্যৱস্থাপনা কৰিছে। মই ভাবোঁ এই মুহূৰ্তত গাঁওবুঢ়াজনকে কুঁৱলী যোৱা গাঁওবুঢ়াজনকে তাৰ স্থানীয় চিনাক্তকৰণ কৰি পোষ্টমৰ্টমৰ ব্যৱস্থা নকৰিলে ভাল হ'ব বুলি ৰাইজে কয়। যিহেতুকে পানীত পৰি মৰিছে, ছাডেন ডেথ। এইটো চৰকাৰৰ নীতি নিয়ম মতে যাব। আমাৰ ক'বলগীয়া এইটোৱেই কথা, যিহেতুকে গাঁওবুঢ়াজনক ছুপ্ৰিম পাৱাৰ দি হ'লেও যি অতি সোনকালে সৎকাৰৰ ব্যৱস্থা কৰে যেন, এইটোৱে আমাৰ কামনা। ধন্যবাদ। জয় অসম। এই উদ্ধাৰ অভিযান পুনৰ চলাই আছে, আৰু আছে নেকি ওচৰে পাজৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।